हेलो बंधुসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আৰু মই ফাৰুকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত। বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ এলপি আৰু ইউপিৰ যি ৰিক্ৰুটমেন্ট পৰীক্ষা ইতিমধ্যে ষ্টাৰ্ট হৈছে এই ৰিক্ৰুটমেন্ট প্ৰক্ৰিয়াৰ বাবে কিছু গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। বহুতে মোলৈ জানিব বিচাৰিছিল বা কমেন্ট কৰিছিল, মই ভাবিলো ভিডিঅ' আকাৰে কথাখিনি জনাই দিও, যেহেতু প্ৰত্যেককে কমেন্টৰ ৰিপ্লাই দিয়া আৰু প্ৰতি মুহূৰ্তত আপোনালোকৰ লগত ফোনত কথা কৰা বা টেক্সট কৰা অসুবিধাজনক হয়, যাৰ বাবে আমি আপোনালোক যেহেতু আমাৰ চেনেলটো ফলো কৰি থাকে তাৰ বাবে আমি এইটো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম যে কথাটো হল কিছুমানে জানিব বিচাৰে যে আসলতে এই যে আমাৰ যেটো ডকুমেন্ট সাবমিশন আছে শিক্ষক নিযুক্তি প্ৰক্ৰিয়াৰ লগত বেটাৰমেনৰ মাৰ্কশিট বিভিন্ন ধৰণে কেনেকৈ আপলোড কৰিব পৰা যায় আৰু লগতে কিছুমানৰ নেম কাৰেকচন বা নেমৰ কিবা অসুবিধা বা গণ্ডগোল থাকিলে কিবা ভুল ভ্ৰান্তি থাকিলে হেখিনিৰ ক্ষেত্ৰত মানে ডকুমেন্টস মিলাওতে কিবা অসুবিধা হ'ব নেকি এইটো ভিডিঅ'ত আলোচনা কৰিম। প্ৰথমৰ পৰা হেখলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি কিবা কাষত থকা বেল আইকনটো অল অপচন ৰাখি দিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। তো বন্ধুসকল প্ৰথমতে আলোচনা কৰিম আপোনালোকৰ ডকুমেন্ট সাবমিশনৰ ওপৰত যে আপোনালোকে আবেদন কৰিব যাওতে যিখিনি আপোনালোকৰ ডকুমেন্ট সাবমিট দিব দিছে আপোনালোকৰ ডিটেইলছ তাতে ৰেশিও পিক্সেল আৰু এমবি যিখিনি আছে সাইজ গোটেইখিনি কিন্তু দিয়া আছে, সেইখিনি ভালদৰে ইনস্ট্ৰাকশনটো চাই লব, সেইমতে সেই সাইজ মতে দিব লাগিব আপোনালোকে। লগতে এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকে বহুতে জানিব বিচাৰে যে বেটাৰমেন্টৰ মাৰ্কশিট এজন ব্যক্তিক যেহেতু এটা কপি বেটাৰমেন্টৰ মাৰ্কশিট আপুনি জমা দিব পাৰিব যদি আপোনাৰ ইমপ্ৰুভমেন্ট সাৰ্টিফিকেট আছে, তেনে ক্ষেত্ৰত আপুনি কি কৰিব যে আপোনাৰ নিশ্চয়কৈ দুটা মাৰ্কশিট আপলোড কৰিব লাগিব। ইয়াতে আপলোড কৰিব যাওতে ওয়েবসাইট যেটো দিয়া হৈছে এই পোৰ্টেলত কিন্তু আপুনি দুটা মাৰ্কশিট দুবাৰকৈ আপলোড কৰিব নোৱাৰিব, মানে এটা কপিহে আপোনাৰ সাবমিট কৰিব পাৰিব। তাৰ বাবে আপুনি কেনেকৈ কৰিব, তো আপুনি কি কৰিব ফাৰ্স্ট টাইম আপোনাৰ যেটো অৰিজিনাল যেটো ফাৰ্স্ট ফ্ৰেছাৰ যেটো মাৰ্কশিট আছে সেই মাৰ্কশিটটো আৰু লগতে আপোনাৰ যেটো বেটাৰমেন্টৰ মাৰ্কশিট আছে এই দুটা মাৰ্কশিট আপুনি কম্পিউটাৰত কি কৰিব জুম কৰি হৰু বনাই লব, দুটা হৰু বনাই A4 পেপাৰত দুটা একেলগে পেস্ট কৰিব, মানে এটা পেজ বনাব আপুনি এটা A4 শীটত যাতে দুটা আপুনি মাৰ্কশিট বহুৱাব পাৰে, এটা হল আপোনাৰ ফ্ৰেছাৰ মাৰ্কশিট আৰু এটা হল আপোনাৰ বেটাৰমেন্টৰ বা ইমপ্ৰুভমেন্টৰ যেটো মাৰ্কশিট হেতু, এই দুটা মাৰ্কশিট এটা পেজত বহুৱাব, বহুৱাই প্লাই আপুনি সাবমিট কৰিব লাগিব। তো নিশ্চয় আপোনালোকে বেটাৰমেন্টৰ মাৰ্কশিট কেনেকৈ সাবমিট কৰিব গম পালে, মানে দুটা মিলাই জুম কৰি প্লাই আপুনি কম্পিউটাৰেৰে এটা পেজৰ মাজত লৈ আহিব আৰু এটা পেজ বনাই লৈ হেতু সাবমিট কৰিব লাগিব। আৰু দ্বিতীয়তে বহুতে জানিব বিচাৰিছিল যে কিছু সংখ্যক প্ৰাৰ্থী দেখা যায় যে গোটেইখিনি একাডেমিকৰ ডকুমেন্টস এটা নাম আছে কিন্তু মাজৰ পৰা কোনোবা এটা ডকুমেন্টছত তেখেতৰ নামৰ কিবা আৰ্টিকেল বা লেটাৰৰ কিবা গণ্ডগোল আছে বা টাইটেলত কিবা গণ্ডগোল আছে, এনেকুৱা বহু প্ৰাৰ্থীয়ে মোলৈ কল কৰিছিল বা জানিব বিচাৰিছিল। হেতৰ উদ্দেশ্যত কম যে আপোনালোকে আবেদন কৰক আৰু আবেদন কৰাৰ পিছত আপোনালোকৰ এই মিস্টেকটোৱে কোনো অসুবিধা নকৰে, আপুনি খালি এটা কাম কৰি ৰাখিব, আপোনাৰ এটা এফিডেভিট কৰি ৰাখিব, কোৰ্ট এফিডেভিট কৰি ৰাখিব, যেতিয়া আপোনাৰ ভেৰিফিকেশনত মাতিব আপোনাক সেই সময়ত যদি বিচাৰে সেই ক্ষেত্ৰত আপুনি এফিডেভিট সাবমিট কৰিব আৰু যদি নিবিচাৰে তেনেহলে কোনো কথা নাই। তো কথাটো হল যে এই যে আপোনাৰ হৰু এটা মিস্টেকৰ বাবে কিন্তু আপোনাক ৰিজেক্ট কৰি নিদিয়ে, যদি আপুনি মেৰিট লিষ্টত নাম দখল কৰিবলৈ সক্ষম হয় আপোনাক কেতিয়াও ক্যান্সেল নকৰে, আপোনাক ভেৰিফিকেশনৰ কাৰণে মাতিব, ফিজিক্যাল ভেৰিফিকেশনত আপোনাৰ ডকুমেন্টস খিনি চালি জাৰি চাব, সেই সময়ত আপুনি লাগিলে এফিডেভিটখন শ্ব কৰি দিব। তো বন্ধুসকল এই হৰু কথাৰ বাবে আপুনি কেতিয়াও চিন্তিত নহব, হৰু হুৰা ভুলৰ কাৰণে আপোনাক ৰিজেক্ট কৰি নিদিয়ে যদি আপুনি চাকৰিৰ বাবে এজন প্ৰাপ্য প্ৰাৰ্থী হয়। তো কথাখিনি নিশ্চয় গম পালে। তো আজিৰ ভিডিওটোৰ জৰিয়তে আপোনালোকক এই দুটা কথা জনাবলৈ চেষ্টা কৰিলো, ভাল পালে নিশ্চয় এটি লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, আপোনাৰ মতামতটো কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিব।